Hello everyone, Channel History Lines-লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এক্সাৰসাইজ 5.1 ৰ কোৱেশ্চন নম্বৰ 1 and 2। প্ৰথম কোৱেশ্চনটো দিয়া আছে চোৱা, তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দেখুওৱা। এটা বিন্দুৰ মাজেৰে মাথো এডাল ৰেখাহে পাব পাৰি। এই উক্তিটো সত্য হ'ব নে অসত্য হ'ব আমি চাওঁচোন। P এটা আমি চিত্ৰত বিন্দু এটা লৈছো তোমালোকে মন কৰা। এটা P বিন্দুটোত যদি আমি ৰেখা আঁকিবলৈ চাওঁ আমি কেনে ধৰণে পাম? এনেকে এডাল ৰেখা পাম, আকৌ এনেকে পাম, এনে ধৰণে পাম, বিন্দুটোৰ মাজেৰে এনে ধৰণে পাম। তাৰ মানে বিন্দুটোৰ মাজেৰে আমি অকল এডাল ৰেখাই নহয় অসংখ্য ৰেখা আঁকিব পাৰো। গতিকে এই উক্তিটো অসত্য হ'ব। গতিকে লিখা হৈছে চিত্ৰত P এটা বিন্দু লোৱা হ'ল, ইয়াৰ মাজেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰো। এতিয়া আহিছো কোৱেশ্চন 2 লৈ। ইয়াত কোৱা হৈছে দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি। এই উক্তিটো অসত্য হ'ব কাৰণ ই ইউক্লিডৰ স্বতঃসিদ্ধ দুটা বিন্দুৰ মাজেৰে একক সৰলৰেখাহে পাব পাৰি তাৰ বিৰোধিতা কৰে। চোৱাচোন তোমালোকে P বিন্দুটো যদি আমি লৈছো, P আৰু Q দুটা বিন্দু লৈছো, এতিয়া P বিন্দুৰ মাজেৰে আমি ৰেখা কেনেদৰে আঁকিব পাৰিম? অসংখ্য ৰেখা এনেদৰে আঁকিব পাৰিম। P বিন্দুৰ মাজত ৰেখা আমি অসংখ্য এনে ধৰণে আঁকিব পাৰিম। কিন্তু তোমালোকে মন কৰা P বিন্দুৰ পৰা আমি ঢেৰ ৰেখা আঁকিছো হয়, অসংখ্য ৰেখা আঁকিছো, কিন্তু তাৰে অকল এডাল ৰেখাহে আমাৰ Q বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে, হয়নে? আকৌ তেনেদৰে Q বিন্দুৰ তুমি ঢেৰ ৰেখা আঁকিব পাৰিবা হয়, Qটো তুমি ঢেৰ ৰেখা আঁকিব পাৰিবা, কিন্তু Q বিন্দুৰ মাজেৰে যোৱা অকল এডাল ৰেখাহে কি হৈছে আমাৰ সেই P বিন্দুৰ মাজেৰে পাৰ হৈ যাব। তাৰ মানে আমি ক'ব পাৰো যে দুটা বিন্দুৰ মাজেৰে একক সৰলৰেখাহে পাব পাৰি। গতিকে উক্তিটো আমাৰ যেটো কোৱেশ্চনত দিয়া হৈছে সেই উক্তিটো অসত্য হ'ব। এতিয়া আহিছো কোৱেশ্চন 3 লৈ। ইয়াত দিয়া হৈছে এডাল হিমিত ৰেখাখণ্ডক অসীমভাৱে দুই মূৰে বৃদ্ধি কৰিব পাৰি। এই উক্তিটো সত্য হ'ব কাৰণ আমি চাওঁচোন আমাৰ এডাল ৰেখাখণ্ড দিয়া আছে AB। এই ৰেখাখণ্ডডাল আমি যদি দুই মূৰে বহাই দিবলৈ চাওঁ, এইফালে আমি এনেকৈ বহাই দিব পাৰিম, আকৌ বাওঁফালেও আমি এনেদৰে বহাই দিব পাৰিম। গতিকে এই উক্তিটো সত্য হ'ব। নম্বৰ 4 কুৱেশ্যনত দিয়া আছে যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধও সমান। এই উক্তিটো সত্য হ'ব কাৰণ তোমালোকে চোৱা চিত্ৰত আমি দুটা বৃত্ত লৈছো, এটোটা বৃত্ত এটোটা বৃত্ত। এতিয়া যদি দুইটা বৃত্তৰ যদি আমি এটা বৃত্তৰ যদি আনটা বৃত্তৰ ওপৰত জাপি দিওঁ তেতিয়াহ'লে কি হ'ব? দুইটা বৃত্তৰ আগুৰা ক্ষেত্ৰখন মিলি যাব আৰু সেয়েহে আমি ক'ব পাৰো যে সিহঁতৰ ব্যাসাৰ্ধ বৃত্তকেইটাৰ ব্যাসাৰ্ধ সমান হ'ব। এতিয়া আহিছো কুৱেশ্যন 5 লৈ। ইয়াত কোৱা হৈছে চিত্ৰত AB = PQ, PQ = XY তেন্তে AB = XY। তাৰ মানে আমাক দিয়া হৈছে যে AB ডাল কাৰ সমান? AB PQ সমান দিয়া হৈছে, আকৌ PQ ডাল আকৌ কাৰ সমান দিয়া হৈছে? XY সমান বুলি দিয়া হৈছে। গতিকে আমি দুইটা যদি ইকুৱেশ্যন লগাই দিওঁ তেতিয়াহ'লে আমি কি পাম? AB ডাল কাৰ সমান হৈ যাব? তাৰ মানে AB ডাল কাৰ সমান হৈ যাব? XY সমান হৈ যাব বুলি আমি ক'ব পাৰো, যেটো আমি প্ৰথমতে পাইছিলো যে ইউক্লিডৰ প্ৰথম স্বতঃসিদ্ধ যেটো পাইছিলো হেতু। গতিকে উক্তিটো আমাৰ সত্য হ'ব কাৰণ ই ইউক্লিডৰ প্ৰথম স্বতঃসিদ্ধ মানি চলে। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত কোৱা হৈছে তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া, তাত কিবা আন পদ আছে নেকি যাৰ প্ৰথমে সংজ্ঞা দিয়াৰ প্ৰয়োজন, সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰ সংজ্ঞা দিবা। প্ৰথম কুৱেশ্যনটো কোৱা হৈছে সমান্তৰাল ৰেখা। এতিয়া আমাক কোৱা হৈছে সমান্তৰাল ৰেখাৰ সংজ্ঞা দিবলৈ বুলি কোৱা হৈছে, আৰু ইয়াত কোৱা হৈছে যে সমান্তৰাল ৰেখাৰ সংজ্ঞা দিয়াৰ আগত আমি আৰু কিবা পদৰ সংজ্ঞা দিব লাগিব নেকি, সেই কুৱেশ্যনটো কোৱা হৈছে। এতিয়া প্ৰথমে আহিছো সমান্তৰাল ৰেখালৈ। সমান্তৰাল ৰেখাত কি আছে চোৱা, প্ৰথম আছে এটা শব্দ আছে সমান্তৰাল আৰু ইটো শব্দ কি আছে? ৰেখা আছে। গতিকে আমি সমান্তৰাল ৰেখাৰ সংজ্ঞা দিয়াৰ লগতে প্ৰথমে কি সংজ্ঞা দিব লাগিব? ৰেখাৰ সংজ্ঞা দি ল'ব লাগিব। গতিকে ৰেখা কি? ৰেখা হৈছে প্ৰস্থহীন দিশ। তাৰ মানে ৰেখাডাল কেনেকুৱা হ'ব? ৰেখাডাল এনেকুৱা ধৰণৰ হ'ব। ইয়াৰ কি আছে? অকল দিশ আছে কিন্তু ইয়াৰ প্ৰস্থ নাই। গতিকে ইয়াক কোৱা হৈছে ই হ'ল প্ৰস্থহীন দিশ, যেটো ইউক্লিডৰ সংজ্ঞা বুলি ধৰা হৈছিল। এতিয়া যদি সমান্তৰাল ৰেখা কি হয় চাবলৈ আহোঁ তেতিয়াহ'লে সমান্তৰাল ৰেখা কি হয় চোৱা, দুডাল ৰেখা সমান্তৰাল হ'ব যদিহে ৰেখা দুডাল অসীমলৈ বহাই দিলে ৰেখা দুডালে কেতিয়াও কটাকটি নকৰে, তেনেহ'লে আমি ৰেখা দুডালক কি বুলি ক'ম? সমান্তৰাল ৰেখা বুলি ক'ম। তাৰ মানে আমি চোৱা দুডাল ৰেখা লৈছো, AB আৰু CD দুডাল ৰেখা লৈছো। এতিয়া ৰেখা দুডাল যদি আমি অসীমলৈ বহাই গৈ থাকো, দুয়ো দিশত যদি অসীমলৈ বহাই দিওঁ তেনেহ'লে এই ৰেখা দুডালে কেতিয়াও কটাকটি নকৰে। গতিকে তেতিয়া কি কোৱা হ'ব? এই ৰেখা দুডালক আমি কি বুলি ক'ম? সমান্তৰাল ৰেখা বুলি ক'ম। এতিয়া আহিছো কুৱেশ্যন 2 লম্ব ৰেখালৈ। লম্ব ৰেখাৰ যেতিয়া আমি সংজ্ঞা দিবলৈ যাম তেতিয়া আমি প্ৰথমে কিহৰ সংজ্ঞা দিব লাগিব? ৰেখাৰ সংজ্ঞা দিব লাগিব। আৰু লম্ব বুলি ক'লে কি বুজায়? যে এডাল ৰেখাই যদি আন এডাল ৰেখাৰ ওপৰত 90 ডিগ্ৰী কোণ কৰে বুলি কোৱা হৈছে। চোৱা তোমালোকে সংজ্ঞাটো পঢ়ি চোৱা, যদি এডাল ৰেখাই আন এডাল ৰেখাৰ লগত 90 ডিগ্ৰী কোণ কৰে তেন্তে ৰেখাডালক লম্ব ৰেখা বুলি কোৱা হয়। তাৰ মানে চিত্ৰত চোৱা AB এডাল ৰেখা দিয়া হৈছে। এতিয়া AB ৰেখাডালৰ ওপৰত আন এডাল ৰেখাই
এডাল মই আন এডাল ৰেখা লৈছোঁ ৰেখাডালৰ নাম দি লৈছোঁ PQ এই PQ ৰেখাডালে 90 ডিগ্ৰী কোণ কৰিছে তোমালোকে চোৱাচোন এটো 90 ডিগ্ৰী কোণ কৰিছে গতিকে কি হ'ব যদি এডাল ৰেখাই এই PQ ৰেখাডালে AB ৰেখাৰ ওপৰত আন এডাল ৰেখাৰ ওপৰত 90 ডিগ্ৰী কোণ কৰে তেন্তে আমি ৰেখাডালক লম্ব ৰেখা বুলি কম আমি PQ ৰেখাডালক আমি লম্ব ৰেখা বুলি কৈছো এতিয়া আমাৰ কি কোৱা হৈছে ইয়াত চোৱা 90 ডিগ্ৰী কোণ বুলি কোৱা হৈছে হয়নে গতিকে আমি ইয়াত ৰেখাৰ সংজ্ঞা দিয়াৰ লগতে কোণ কি হয় তাৰো সংজ্ঞা দিব লাগিব গতিকে আমি ইয়াত ৰেখাৰ সংজ্ঞা দিছো ৰেখা হৈছে প্ৰস্থহীন দিশ আৰু কোণ যদি আমি সংজ্ঞা দিবলৈ যাওঁ তেতিয়াহ'লে কোণৰ সংজ্ঞা আমি কেনেকৈ দিম চোৱা দুডাল ৰেখা এডাল ৰেখা দুডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এই বিন্দুটোৰ পৰা নিৰ্দিষ্ট বিন্দুৰ পৰা বেলেগ বেলেগ দিশত গ'লে এডাল ৰেখা কোনটো দিশত গৈছে এইটো দিশত গৈছে আনডাল ৰেখা কোনটো দিশত গৈছে এইটো দিশত গৈছে হয়নে গতিকে দুডাল ৰেখা কি হৈছে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বেলেগ বেলেগ দিশত গ'লে ইহঁতে কোণ গঠন কৰে ইহঁতে যেটো গঠন কৰিছে হেতুক আমি কি বুলি কম কোণ বুলি কম এতিয়া ইয়াতে চোৱা কোণৰ সংজ্ঞা দিওঁতো আমি আৰু এটা বস্তুৰ সংজ্ঞা দিব লাগিব আৰু এটা পদৰ আমি সংজ্ঞা দিব লাগিব পদটো কি বিন্দু হয়নে গতিকে বিন্দুৰ আমি সংজ্ঞা দিছো কেনে ধৰণে বিন্দু হৈছে ইয়াৰ কোনো অংশ নাই যেটো আমি ইউক্লিডৰ সংজ্ঞা বুলি লৈছিলো এতিয়া আহিছো ৰেখাখণ্ডলৈ ৰেখাখণ্ড কি হয় ই হল এডাল ৰেখাৰ কাটি লোৱা এটা অংশ ইয়াৰ দুই মূৰ দুটা শেষ বিন্দু এতিয়া চিত্ৰত আমাৰ AB এডাল ৰেখা দিয়া হৈছে এতিয়া এই ৰেখাডালৰ পৰা যদি আমি এটা অংশ কাটি লওঁ এই টুকুৰা জানিবা আমি কাটি লৈছো হয়নে তেতিয়াহলে আমি কেনে ধৰণৰ পাম এইডখৰ পালো এইডখৰ আমাৰ আহি যাব ৰেখাখণ্ড বুলি কম আমি ইয়াক ৰেখাখণ্ড বুলি কম হয়নে এতিয়া এই ৰেখাখণ্ডডাল তোমালোকে চোৱাচোন যেহেতু আমি AB ৰেখাৰ পৰা ৰেখাখণ্ডডাল কাটি লোৱা হৈছে তাৰ মানে কি হৈ গ'ল ৰেখাডালৰ দুই মূৰ এইটো এটা মূৰ আৰু এইটো এটা মূৰ কি হ'ব ৰেখাডালত থকা দুটা শেষ বিন্দু হ'ব চোৱাচোন ৰেখাখণ্ডডাল হ'ল ইয়াৰ দুটা মূৰ দুটা শেষ বিন্দু ইয়াতে আমাৰ শেষ হৈ গৈছে কাটি দিছো যেতিয়া গতিকে ৰেখাডাল শেষ হৈ গৈছে গতিকে কি হৈ যাব ই দুই মূৰ দুটা শেষ বিন্দু বুলি আমি কম এতিয়া ইয়াতে চোৱা ৰেখাখণ্ড গতিকে ৰেখাখণ্ডৰ যেতিয়া আমি সংজ্ঞা দিছো তাৰ আগত আমি কিহৰ সংজ্ঞা দিব লাগিব ৰেখাৰ আমি সংজ্ঞা দি ল'ব লাগিব গতিকে আমি ৰেখাটো কেনেকৈ লিখিছো এডাল ৰেখা হ'ল প্ৰস্থহীন দিশ আৰু ইয়াতে আমাৰ আৰু এটা চোৱা কোৱা হৈছে চোৱা ইয়াৰ দুই মূৰ দুটা বিন্দু বুলি কোৱা হৈছে শেষ বিন্দু বুলি কোৱা হৈছে গতিকে আমি ইয়াতে বিন্দুৰ সংজ্ঞাও দিব লাগিব গতিকে বিন্দুৰ সংজ্ঞা আমি দিছো ইয়াৰ কোনো অংশ নাই এতিয়া আহিছো কোৱেশ্চন নম্বৰ 4 এটা বৃত্তৰ ব্যাসাৰ্ধৰ সংজ্ঞা দিবলৈ বুলি কৈছে এতিয়া বৃত্তৰ ব্যাসাৰ্ধৰ সংজ্ঞা দিওঁতে আমি কেনেদৰে দিছো চোৱা বৃত্তৰ ব্যাসাৰ্ধ কি বৃত্তৰ ব্যাসাৰ্ধ হৈছে এডাল ৰেখা যাৰ এটা শেষ বিন্দু বৃত্তৰ কেন্দ্ৰত আৰু আনটো শেষ বিন্দু বৃত্তটোৰ সীমাত থাকে তাকে বৃত্তৰ ব্যাসাৰ্ধ বোলে তাৰ মানে ব্যাসাৰ্ধ বুলি ক'লে কি বুজিব এডাল ৰেখা আহিব এনেকুৱা ধৰণৰ এডাল ৰেখা যাৰ এটা শেষ বিন্দু এই শেষ বিন্দুটো আমি কোনটো বুলি লৈছো বৃত্তৰ কেন্দ্ৰ বুলি লৈছো তাৰ মানে আমি যদি ইয়াত আকৌ এডাল তাৰ এটা শেষ বিন্দু এডাল ৰেখাডালৰ এটা শেষ বিন্দু ক'ত আছে বৃত্তটোৰ কেন্দ্ৰত আছে আৰু আনটো শেষ বিন্দু ক'ত আছে বৃত্তটোৰ এইটো আমাৰ কি বুলি কৈছো এই যিটো আমাৰ পৰিধি পাইছো হেতুক আমি বৃত্তটোৰ সীমা বুলি কৈছো গতিকে আনটো শেষ বিন্দু ক'ত আছে বৃত্তটোৰ সীমাত আছে বুলি কৈছো এতিয়া গতিকে আমাৰ এই ৰেখাডালে কি হৈ যাব বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কম আমি এতিয়া চোৱা যেতিয়া আমি বৃত্তৰ ব্যাসাৰ্ধৰ সংজ্ঞা দিবলৈ গৈছো তেতিয়া আমাক কি সংজ্ঞা আৰু দৰকাৰ হৈছে বৃত্ত কি হয় আমি তাৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন হৈছে বিন্দু কি হয় তাৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন হৈছে হয়নে গতিকে আমি বিন্দুৰ সংজ্ঞা দিছো যে বিন্দু ইয়াৰ কোনো অংশ নাই আকৌ ইয়াত ৰেখাৰো সংজ্ঞা দিব লাগিব যেহেতু আমি এডাল ইয়াত ৰেখা বুলি কৈছো এডাল ৰেখা যাৰ এটা শেষ বিন্দু বুলি কোৱা হৈছে গতিকে তোমালোকে ইয়াত ৰেখাৰ সংজ্ঞাটো লিখি ল'বা গতিকে ৰেখাৰ সংজ্ঞা কি আছিলে এটা প্ৰস্থহীন দিশ ৰেখা আছিলে হয়নে তাৰ পিছত বৃত্ত আমি সংজ্ঞা দিয়াৰ প্ৰয়োজন আছে এতিয়া এটা বৃত্ত কি হয় তোমালোকে চোৱা এটা স্থিৰ বিন্দুৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত একে সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথক বৃত্ত বোলে তাৰ মানে এটো এটা আমি স্থিৰ বিন্দু লৈ লৈছো ইয়াৰ পৰা এক নিৰ্দিষ্ট দূৰত বুলি কোৱা হৈছে গতিকে ইয়াৰ পৰা নিৰ্দিষ্ট দূৰত আমি কি লৈছো কিছুমান বিন্দু লৈ লৈছো ইয়াৰ পৰা নিৰ্দিষ্ট দূৰত আমি কিছুমান বিন্দু লৈছো চোৱা এটো বিন্দু এনেদৰে কিছুমান বিন্দু লৈছো এতিয়া যদি বিন্দুবোৰৰ গতিপথবোৰ যদি আমি সংযোগ কৰি দিও কেনেকুৱা ধৰণৰ পাম এনেকুৱা ধৰণৰ বৃত্তটো আমি পৰিধি এটা পাইছো হয়নে গতিকে এতিয়া এই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথক আমি তাৰ মানে এটোক আমি কি বুলি কৈছো বৃত্ত বুলি কৈছো এতিয়া আহিছো নম্বৰ 5 বৰ্গলৈ
বৰ্গ কি যি চতুৰ্ভুজৰ 4টা কোণ আৰু 4টা বাহু সমান তাকে বৰ্গ বোলে এতিয়া চিত্ৰত এটা চতুৰ্ভুজ দেখুওৱা হৈছে এই চতুৰ্ভুজটোৰ 4টা বাহু আমি সমান পাইছো যদি জোখ লওঁ তেতিয়াহলে এই 4টা বাহুৰ জোখ আমি সমান পাম আৰু 4টা কোণ এইকেইটা 1 2 3 4টা কোণৰ মাপ যদি আমি লওঁ 90 ডিগ্ৰী পাম আৰু অৰ্থাৎ গোটেই 4টা কোণৰ মান সমান পাইছো গতিকে এতিয়া আমি এই চতুৰ্ভুজটোক বৰ্গ বুলি কৈছো এতিয়া যেতিয়া আমি বৰ্গৰ সংজ্ঞা দিছো তেতিয়া আমাক আৰু কি পদৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন আছে তোমালোকে মন কৰা চতুৰ্ভুজৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন আছে এতিয়া চতুৰ্ভুজ কি বুলি যদি ক'বলৈ যাওঁ তেতিয়াহলে হ'ব 4ডাল বাহুৰে আগৰা ক্ষেত্ৰক চতুৰ্ভুজ বোলে তাৰ মানে এডাল দুডাল তিনডাল চাৰিডাল বাহুৰে আগৰা ক্ষেত্ৰখনক চতুৰ্ভুজ বোলে আকৌ ইয়াতে আমি কোণৰ সংজ্ঞা দিব লাগিব কাৰণ আমি চোৱা ইয়াতে যি চতুৰ্ভুজৰ 4টা কোণ বুলি কোৱা হৈছে গতিকে আমাৰ কোণৰ সংজ্ঞা দিব লাগিব কোণৰ সংজ্ঞা আমি আগতেও কি পাইছিলো যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা যদি দুডাল ৰেখাই দুটা বেলেগ বেলেগ দিশত গতি কৰে তেতিয়াহলে সিহঁতে যিটো গঠন কৰে তাকে আমি কি বুলি ক'ম কোণ বুলি ক'ম তাৰপিছতে এতিয়া আহিছে কোণৰ সংজ্ঞা দিওঁতে আমি বিন্দুৰ সংজ্ঞা দিব লাগিব কাৰণ আমি কৈছো যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বেলেগ বেলেগ দিশত গতি কৰা বুলি কৈছো গতিকে এতিয়া আমি বিন্দুৰ সংজ্ঞা যেতিয়া দিবলৈ যাম তে বিন্দু কি হয় বিন্দুৰ কোনো অংশ নাই যেটো আমি ইউক্লিডৰ সংজ্ঞা বুলি কৈছিলো তোমালোকে যদি মোৰ এই ভিডিওটো চাই উপকৃত হৈছা তেনেহলে লগৰ ফ্ৰেণ্ডছ বিলাককো ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা